এইখন চৰকাৰৰ মন্ত্ৰীসকলৰ কেৱল এটাই ধান্দা নেকি? কেনেকে কি আঁচনি ৰূপায়ণ কৰাৰ নামত টকা মাৰিব পাৰি? নহ'লে মন কৰক, যোৱা বছৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ তত্ত্বাৱধানত এই যে স্কিল ডেভেলপমেণ্ট তাৰে নামত ড্ৰোন প্ৰশিক্ষণ দিয়া হৈছিল। ৰাজ্যৰ বিভিন্ন জিলাত ড্ৰোন প্ৰশিক্ষণ কাৰ্যসূচী কৰা হৈছিল। বিভিন্ন পুৰুষ মহিলাক ড্ৰোন কেনেকে উৰুৱাই কি কৰে এই কথাবোৰ বুজোৱা হৈছিল। কিন্তু এই বানৰ বিভীষিকাৰ সময়ত সেই ড্ৰোনবোৰ ক'ত? আজি নলবাৰী নহয়, অসম নহয়, ভাৰতবৰ্ষৰ ভিতৰত প্ৰথমবাৰৰ কাৰণে মহিলা আত্মসহায়ক গোটক আমি ড্ৰোনৰ ট্ৰেইনিং দিবলৈ ওলাইছোঁ। আত্মসহায়ক গোটক এনেদৰে ড্ৰোনৰ ট্ৰেইনিং দিয়াৰ মই তথ্য ভাৰতবৰ্ষৰ ক'তো পোৱা নাই। কিমান কোটি টকা খৰচ কৰা হৈছিল ড্ৰোন নিৰ্মাণ, ড্ৰোন ক্ৰয় বা ড্ৰোন প্ৰশিক্ষণৰ নামত, এই কথাবোৰ নুসুধো। কিন্তু আজিৰ এই মুহূৰ্তত আটাইতকৈ প্ৰাসংগিক কথা হ'ল, যিখিনি সময়ত হেলিকপ্টাৰে খাদ্য যোগান ধৰাৰ নামত কিছুমান জাবৰ দিছে, সেইখিনি সময়ত ড্ৰোনৰ সহায়ত বান বিধ্বস্ত অঞ্চলত কিয় খাদ্য সামগ্ৰী যোগান ধৰিব পৰা নাই? খাদ্য সামগ্ৰীৰ বিৰাট বিৰাট টপলাৰ কথা আমি কোৱা নাই, কমচে কম কেণ্ডেল কেইডালমান, মানে সৰু সৰু বস্তু, চাবোন, পানী, এইবিলাকতো পঠাব পাৰিলে হয়। যদি ড্ৰোনৰ একো কামেই নাই, ড্ৰোনে যদি একো কামেই কৰিব নোৱাৰে, ড্ৰোন প্ৰশিক্ষণৰ নামত যদি একো কামতেই নাহিল, তেতিয়াহ'লে কিয় কাৰ বাবে ড্ৰোন প্ৰশিক্ষণ কাৰ্যসূচীটো দিয়া হৈছিল? আৰু এই স্কিল ডেভেলপমেণ্টৰ নামত কি কামত আহিল অসমৰ? কেৱল অসমৰ সাধাৰণ জনতাৰ ৰাজহৰ টকা যধে মধে খৰচ কৰা হ'ল, তাকেই হোৱা নাই জানো? আৰু মন কৰক, কেইদিনমান আগতে আমি মোবাইলত কি পাইছিলোঁ, এলাৰ্ট, কিবা এটা পৰীক্ষামূলকভাৱে চাইছিল, মোবাইলটো যে বৰ জোৰকে বাজি যায়, চক খাই উঠে যে মানুহে, এই এলাৰ্টটো কিয় নাহিল? যেতিয়া নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হৈছিল, তেতিয়া এই এলাৰ্টটো মোবাইলত কিয় নাহিল উজনিৰ লোকসকলৰ? অৰুণাচল, নাগালেণ্ডৰ পৰা পানী নামি আহে, বানৰ সৃষ্টি কৰে, তাৰ পূৰ্বে কিয় এই এলাৰ্টবোৰ বাজি নুঠে মোবাইলত? মানে কি? তেতিয়াহ'লে কিহৰ কাৰণে এই পৰীক্ষা কৰা হৈছিল? ইয়াৰ পৰা কি কামত আহিল অসমৰ? কামত অসমৰ সাধাৰণ জনতাৰ নাহে, কামত আহে কেৱল একাংশ মন্ত্ৰী আমোলা বিষয়াৰ। তাত বাহিৰে কাৰো কামত নাহে এইখন অসমত। কেৱল লুটিবৰ কাৰণে একাংশৰ জন্ম হৈছে। কথাবোৰ মন কৰক, কিয় ক'বলৈ বাধ্য হৈছোঁ। ধন্যবাদ। জয় অসম।